সৌন্দৰ্যপ্ৰিয় মানুহে সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে বৰ সুন্দৰ কথা চিন্তা কৰে। অষ্ট্ৰেলিয়াত থাকোঁতে এবাৰ টুইম্বা ফ্লাৱাৰ ফেষ্টিভেললৈ গৈছিলোঁ। টুইম্বাত হোৱা সেই ফ্লাৱাৰ ফেষ্টিভেল ইমান সুন্দৰকৈ গোটেই বছৰটোৰ কাৰণে সজাই পৰাই ৰাখে, তালৈ যোৱা মানুহে গম পাব কিমান ধুনীয়া। সেই ঠাইখনত যেতিয়া ফুলৰ মেলা হয়, বিভিন্ন দেশৰ মানুহ আহে। বিভিন্ন দেশৰ মানুহে অকল ফুলকেই চাবলৈ নাহে, তেওঁলোকে আহি তেওঁলোকৰ ভাল ভাল নৃত্য গীতো প্ৰদৰ্শন কৰেহি আৰু সেই ঠাইৰ মানুহৰ কাৰুকাৰ্যবিলাক চাই সন্তুষ্টি লাভ কৰে আৰু ভাল পায়। সেই ফুলবিলাক এনেধৰণে সজায়, যাৰ যেনেকুৱা মন যায় তেনেকুৱাকেই সজায়। বিভিন্ন ৰঙেৰে মিলাই, কেতিয়াবা বৰ্গক্ষেত্ৰৰ নিচিনা, কেতিয়াবা ত্ৰিভুজৰ নিচিনা, কেতিয়াবা কিমান ধৰণে যে সজাই ভাল লগাই মানুহৰ মনত আনন্দ দিবলৈ চেষ্টা কৰে, সেইখিনি চাই সঁচাকৈ বৰ ভাল লাগিছিল। সেই ফ্লাৱাৰ ফেষ্টিভেললৈ যাওঁতে খুব নিশাতেই যাব লাগে। গৈ বহুত দূৰ হয়, আমি ব্ৰিছবেনৰ পৰা গৈছিলোঁ। গৈ থাকোঁতে বাটত কেইবাটাও কেংগৰু কোনোবাই গাড়ীয়ে খুন্দিয়াই মাৰি থৈ যোৱা দেখিছিলোঁ। কেংগৰু পোৱালিকেইটাক মাৰি থৈ যোৱাৰ কাৰণে আকৌ দেখি বেয়াও লাগিছিলে। কুঁৱলীতে মানুহ যায়, গমেই নাপায় কেনেকৈ খুন্দিয়াই থৈ যায়। অৱশ্যে আমি জীয়া কেংগৰু কেইবাঠাইতো দেখিলোঁ, ভাল লাগিলে। জঁপিয়াই জঁপিয়াই তেওঁলোক পাৰ হৈ যায় আৰু গাড়ী দেখিলে গাড়ী অলপ গতি কমাই দিব লাগে, তেওঁলোকক পাৰ হৈ যাবলৈ দিব লাগে। গতিকে সেই ফুলৰ যে মেলা, সেই ফুলৰ মেলা গোটেই বছৰটোৱে খেতি কৰি কৰি তেওঁলোকে এটা সময় লয়, যিটো সময়ত হয় এইটো অলপ শীতকাল বুলিয়ে ক'ব লাগিব, নৱেম্বৰ মানত হয়গৈ। গতিকে সেই মেলা চাবলৈ গৈ বৰ ভাল লাগিছিল। চাই আজিও পাহৰিব পৰা নাই। তাত যিবিলাক গছৰ কাৰুকাৰ্য, গছবিলাক যি ডিজাইনত ফুল কাটি কাটি বনাই থয়, সেইবিলাকো চাই ভাল লাগিল আৰু খোৱা খাদ্যৰ দোকান বজাৰবোৰো ভাল লাগিছিল। গতিকে মানুহৰ মনৰ আনন্দ উপভোগৰ কিমান যে চিন্তা চৰ্চা আছে, ভাবিলে আচৰিত লাগে। এইবিলাক কেতিয়াবা চাবও লাগে।